কলাক্ষেত্ৰত বিজেপিত যোগদান অনুষ্ঠান বিজেপিত যোগদান কৰিব ইউবিপিৰ 5 শতাধিক সদস্যই ইউবিপিৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰী সাধাৰণ সম্পাদক অনিল বসুমতাৰী সহ প্ৰায় সকল নেতা কৰ্মীয়ে কৰিব যোগদান এই যোগদান অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সভাপতি ৰঞ্জিত কুমাৰ দাস সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিজেপিত যোগদান অনুষ্ঠান বিজেপিত যোগদান কৰিব ইউবিপিৰ 5 শতাধিক সদস্যই আৰু এই যোগদান কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন সাংসদ মাননীয় ৰমেন ডেকা ডাঙৰীয়া মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ বিভিন্ন দায়িত্বত থকা মঞ্চধৰ কাৰ্যকৰ্তাসকল আৰু আজি এই শংকৰদেৱ কলাক্ষেত্ৰত ঐতিহাসিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ অহা ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ মাননীয় সভাপতি মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া প্ৰমুখ্যে সমূহ ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰিবলগীয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা অসমৰ 21খন জিলাৰ পৰা আহি উপস্থিত হোৱা ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ লগতে বিভিন্ন সংগঠনৰ মোৰ শ্ৰদ্ধা কাৰ্যকৰ্তা বুলি এতিয়া ক'ব নোৱাৰি পিছত ক'ম অলপ পিছত শ্ৰদ্ধাৰ সুধীবৃন্দ আৰু লগতে প্ৰাক্তন সতীৰ্থ সাংবাদিক বন্ধুসকল আজি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ কাৰণে এক ঐতিহাসিক দিন বুলি মই গণ্য কৰিছোঁ আৰু ঐতিহাসিক দিন বুলি এইকাৰণে গণ্য কৰিছোঁ যে আমি সকলোৱে জানো আপোনালোকে সকলোৱে জানে যে ভাৰতীয় জনতা পাৰ্টিত সকলো জাতি জনগোষ্ঠীৰ কাৰ্যকৰ্তা ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে সেৱা আগবঢ়াইছে আৰু এই সেৱা আগবঢ়াই অহাৰ ক্ষেত্ৰত অসমৰ যিমান জনগোষ্ঠী নহওক কিয় সকলো জনগোষ্ঠী বৃহৎ হাৰত ভাৰতীয় জনতা পাৰ্টিৰ লগত ইতিমধ্যে তেওঁলোকে কাৰ্যকৰ্তা হিচাপে কাম কৰি আছে আমি জানো সকলোৱে যে আজি কাৰ্বি জনগোষ্ঠীৰ যদি কথা কওঁ কাৰ্বি জনগোষ্ঠীৰ অধিকাংশ লোক এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ লগত একেলগে কাম কৰি আছে আৰু সেইকাৰণে তাত আমাৰ কাউন্সিলো আছে তাত আমাৰ বিধায়ক আছে 4গৰাকী অনুৰূপভাৱে আমাৰ ডিমাচা জনগোষ্ঠীৰ যদি কথা কওঁ ডিমাচা জনগোষ্ঠীৰো অধিকাংশ লোক ভাৰতীয় জনতা পাৰ্টিৰ লগত কাম কৰি আছে ঠিক তেনেকুৱাকৈ আজি যদি মিচিং জনগোষ্ঠীৰ যদি আজি কথা কওঁ মিচিং জনগোষ্ঠীৰ সকলো লোকো ভাৰতীয় জনতা পাৰ্টিক ইতিমধ্যে আকোৱালি লৈছে কাৰণ সেই জনগোষ্ঠীৰ পৰা বিভিন্ন ধৰণৰ জনপ্ৰতিনিধি ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হৈছে ৰাভা জনগোষ্ঠীয়েও সেই একেধৰণৰ তেওঁলোকৰ জনগোষ্ঠীৰ প্ৰতিনিধিও ভাৰতীয় জনতা পাৰ্টিৰ জনপ্ৰতিনিধি হৈ আছে কোচ ৰাজবংশী জনগোষ্ঠীৰো একেলগে আছে কিন্তু আমি মাজে মাজে অনুভৱ কৰিছিলোঁ আমাৰ লগত বড়ো জনগোষ্ঠীৰ কাৰ্যকৰ্তা যদিও আছে বৃহৎ সংখ্যক অন্য জনগোষ্ঠীৰ তুলনাত বৃহৎ সংখ্যক বড়ো জনগোষ্ঠীৰ কিন্তু কাৰ্যকৰ্তা নাছিলে মিত্ৰ হিচাপে হয়তো আমাৰ লগত কোনোবা লগত আছিলে কিন্তু পোনপটীয়াকৈ বিজেপি হিচাপে ইমান বড়ো জনগোষ্ঠীৰ মানুহ ভাৰতীয় জনতা পাৰ্টিত নাছিলে কিন্তু আজি যি আমি মিহিনেশ্বৰ বসুমতাৰীকে আদি কৰি যি তেওঁলোকৰ জিলা সমিতিসমূহৰ সভাপতিসকলৰ নেতৃত্বত আজি অসমৰ বিটিএডিক বাদ দি পেলাই বাকী যিমানখন জিলা আছে সমূহ জিলাৰ পৰা আজি সেইসকল বড়ো জনগোষ্ঠীৰ তেওঁলোকৰ তাৰ জিলাৰ নেতৃবৃন্দ আজি এটা সমাবেত হৈছে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক আকোৱালি লোৱাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শন আদৰ্শৰে তেওঁলোকে আগন্তুক দিনত ৰাষ্ট্ৰভক্তি কৰাৰ কাৰণে
ৰাষ্ট্ৰৰ প্ৰতি সেৱা কৰাৰ মানসেৰে তেওঁলোকে আগুৱাই আহিছে আৰু এইটো আচলতে অকল ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে নহয় সমগ্ৰ দেশৰ কাৰণে এটা উল্লেখযোগ্য ঘটনা বুলি ক'ব পাৰি গতিকে মই সেইকাৰণে আপোনালোকক সকলোকে মই হৃদয়েৰে উষ্ণ আদৰণি জনাইছোঁ আজি অকল ভাৰতীয় জনতা পাৰ্টীৰ লৈ ময়ো নিজে আজি গৰ্ব কৰিছোঁ কাৰণ এইখিনি আমাৰ কমি আছিলে ভাৰতীয় জনতা পাৰ্টীত কিন্তু এতিয়া আজি পূৰ্ণতা লাভ কৰিলে ভাৰতীয় জনতা পাৰ্টী অন্য এক পূৰ্ণতা লাভ কৰিলে আগন্তুক দিনত আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰে এই বড়ো জনগোষ্ঠীৰ যিসমূহ ৰাইজ আছে তেওঁলোকে যদিও ভোটাৰ হিচাপে বিভিন্ন জিলাত আছে কিন্তু আমাৰ লগত একেলগে কাম কৰাৰ সুযোগ পোৱা নাছিলে বা আমিও সুযোগ দিব পৰা নাছিলোঁ বা ল'ব পৰা নাছিলোঁ গতিকে মই আপোনালোকক আহ্বান জনাম যাতে অসমৰ বিভিন্ন জিলাত থকা এই বড়ো জনগোষ্ঠীৰ ভাইসকল ভনীসকলক যাতে ভাৰতীয় জনতা পাৰ্টীৰ যাতে কাৰ্যকৰ্তা কৰিব পৰা যায় আৰু দেশ আৰু আমাৰ ৰাজ্যৰ কাৰণে যাতে তেওঁলোকে সেৱা কৰিব পাৰে সেই সুযোগ তেওঁলোকক দি পেলাই তেওঁলোকক যাতে দললৈ আঁকোৱালি আনে তাক মই আপোনালোকক মই আহ্বান জনাইছোঁ আজি আমি যিহেতু জানো যে আমি ভাৰতীয় জনতা পাৰ্টী আমি শাসন কৰাৰ কাৰণে ক্ষমতাত নাহোঁ মাননীয় প্ৰধানমন্ত্ৰী আৰু ইয়াত কলাক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ বিজেপিত যোগদান কৰিব ইউবিপিৰ 5 শতাধিক সদস্য আৰু এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ আমি জনাওঁ অসম গণ পৰিষদত যোগদান জনপ্ৰিয় গায়িকা কল্পনা পাটোৱাৰী আমবাৰীৰ মুখ্য কাৰ্যালয়ত অগপত যোগদান কৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে সভাপতি অতুল বৰাৰ উপস্থিতিত যোগদান অগপত বিজেপি ত্যাগ কৰি অগপত যোগদান জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি জনাইছোঁ আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদ দলত যোগদান কৰিলে কল্পনা পাটোৱাৰীয়ে সভাপতি অতুল বৰাৰ উপস্থিতিত অগপত যোগদান জনপ্ৰিয় গায়িকা কল্পনা পাটোৱাৰী বিজেপিত যোগদান কৰিছিল কল্পনা পাটোৱাৰীয়ে কিন্তু বিজেপি ত্যাগ কৰি হঠাৎ অগপত যোগদানে যথেষ্ট তাৎপৰ্য বহন কৰিছে কল্পনা পাটোৱাৰীৰ অগপগমন বিজেপি ত্যাগ কৰি অগপত যোগদান কৰিলে জনপ্ৰিয় গায়িকা কল্পনা পাটোৱাৰীয়ে গেৰুৱা বসন পৰিধান কৰিছিল জনপ্ৰিয় শিল্পীগৰাকীয়ে হঠাৎ অগপত যোগদান কৰিলে শিল্পীগৰাকীয়ে কিহৰ বাবে এই সিদ্ধান্ত শিল্পীগৰাকীৰ সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাইছোঁ অগপত যোগদান কৰিলে কল্পনা পাটোৱাৰীয়ে বিজেপি ত্যাগ কৰি অগপত যোগদান কল্পনা পাটোৱাৰীৰ ইতিমধ্যে আমি জনাইছোঁ কলাক্ষেত্ৰত প্ৰায় 5 শতাধিক লোকে বিজেপিত যোগদান কৰিছে কিন্তু তেনে সময়তে বিজেপিত ত্যাগ কৰি অগপত যোগদান কৰিলে কল্পনা পাটোৱাৰীয়ে আমবাৰী মুখ্য কাৰ্যালয়ত সভাপতি অতুল বৰাৰ উপস্থিতিত অগপত যোগদান জনপ্ৰিয় গায়িকাগৰাকীৰ কিন্তু গায়িকাগৰাকীৰ এই সিদ্ধান্তৰ আঁৰত কি এই মুহূৰ্তত আমি জানিবলৈ চেষ্টা কৰিম আমবাৰীত আৰু আমবাৰীৰ পৰা আমি খবৰ লাভ কৰিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি আগবঢ়াইছোঁ পোনপটীয়া সম্প্ৰচাৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ৰ পৰা অগপৰ আৰু তাৰ সমান্তৰালকৈ বিজেপিৰ কাৰ্যসূচী যোগদানৰ কাৰ্যসূচী শংকৰদেৱ কলাক্ষেত্ৰত চলি আছে আমি দুয়োটা কাৰ্যসূচীৰ এই মুহূৰ্তত সম্প্ৰচাৰ আগবঢ়াইছোঁ শক্তি বৃদ্ধি পাব আৰু আমি ভাবোঁ যে কল্পনা পাটোৱাৰীৰ যি জনপ্ৰিয়তা আমাৰ ৰাজ্যখনত তথা ৰাষ্ট্ৰীয় পৰ্যায়ত সেই জনপ্ৰিয়তাৰ জৰিয়তে আমি অসম গণ পৰিষদ নিশ্চয় শক্তিশালী স্থিতিত উপনীত হ'বৰ কাৰণে আমি সক্ষম হ'ম আৰু লগে লগে কল্পনা পাটোৱাৰীৰ যি আঞ্চলিকতাবাদ মনোভাৱাপন্ন মন এই আঞ্চলিকতাবাদ তেওঁৰ মনত থকা এই আঞ্চলিকতাবাদৰ জৰিয়তে অসমৰ জনসাধাৰণক আঞ্চলিকতাবাদৰ প্ৰতি আকৃষ্ট কৰাৰ লগে লগে অসম গণ পৰিষদ দলক অসমৰ জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত নিশ্চিতভাৱে কল্পনা পাটোৱাৰীৰ আগবাঢ়ি আহিব আৰু আগবাঢ়ি অহাৰ লগে লগে নিশ্চয় কল্পনা পাটোৱাৰীয়ে যি উদ্দেশ্য যি লক্ষ্য আগত ৰাখি এই আঞ্চলিক ৰাজনৈতিক দলটোত যোগদান কৰিছে তেওঁ নিশ্চয় সফল হ'ব মই আশা ৰাখিছোঁ কল্পনা পাটোৱাৰীৰ লক্ষ্যত
উপনীত হোৱাৰ লক্ষ্যৰে তেওঁ আগবাঢ়ি গৈ এই দলটোক শক্তিশালী কৰাৰ লগে লগেই তেওঁ এগৰাকী আঞ্চলিকতাবাদৰ কাণ্ডাৰী ৰূপে নিজকে প্ৰতিষ্ঠিত কৰি অসমখনক আগবঢ়াই লৈ যাব। তাকেই কল্পনা পাটোৱাৰীৰ প্ৰতি মই আহ্বান তথা অনুৰোধ ৰাখি তেওঁৰ প্ৰতি আমি দলৰ তৰফৰ পৰা তেওঁক আদৰণি জনাই মই মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ চৌধুৰী ডাঙৰীয়া। এতিয়া মই চমুকৈ বক্তব্য দাঙি ধৰিবলৈ কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আমাৰ দলৰ কাৰ্যকৰী সভাপতি। আমাৰ দলৰ সভাপতি শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া, দলৰ আমাৰ জ্যেষ্ঠ নেতা শ্ৰদ্ধেয় ফণীভূষণ চৌধুৰী দেৱ, আমাৰ দলৰ উপসভাপতিসকল, ডাক্তৰ কমলা কলিতা প্ৰমুখ্যে, দলৰ সাধাৰণ সম্পাদক ভূপেন্দ্ৰই, সত্যব্ৰত কলিতা, মনোজ শইকীয়াকে প্ৰমুখ কৰি বিষয়ববীয়াসকল, ইয়াত উপসভাপতি সুনীল ডেকা, প্ৰচাৰ সম্পাদক তপন দাসকে প্ৰমুখ কৰি দলৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত আমাৰ এই অনুষ্ঠানৰ সুধীসকল আৰু আমাৰ সাংবাদিক বন্ধুসকল, আজি আমি দলটোৰ এটা নতুন সংযোজন ঘটিব আৰু নতুন সংযোজনেই নহয়, ই আমাক দলটোক আমি ভাবিছোঁ আমাৰ পৰিয়ালৰ যিসকল সদস্য আপোনালোকৰ সকলোৰে পৰিচিত নাম আৰু জনপ্ৰিয় আৰু লগতে আমাৰ গৌৰৱ কল্পনা পাটোৱাৰী আৰু তেখেতকে ধৰি আজি কেইবাগৰাকীও তেখেতৰ সতীৰ্থ আৰু ইয়াৰ উপৰিও আমাৰ কৃষক মুক্তি প্ৰগতিশীলৰ বিশেষ কেন্দ্ৰীয় পৰ্যায়ৰ কেইবাজনো কৰ্মকৰ্তা তেখেতসকলে যোগদান কৰিব। আজি অসমৰ গোটেই বিভিন্ন জাতি জনগোষ্ঠীৰে বৈচিত্ৰ্যৰ মাজত যিটো ঐক্য, এই ছবিখন পোনপ্ৰথমে আমি একত্ৰিত কৰিবলৈ হ'লে আমি সাংস্কৃতিক দিশৰ পৰাই আমি একত্ৰিত কৰিব পাৰোঁ। আজি সংস্কৃতিৰ সমন্বয়ে এই নতুন সাজেৰে ওলাই অহা যি জাতীয়তাবাদৰ ভিত্তিত প্ৰগতিশীল জাতীয়তাবাদ, ইয়াৰ যি ন সাজেৰে অগপ আমি ওলাব বিচাৰিছোঁ, এই ন সাজেত ওলোৱাৰ ক্ষেত্ৰত আমি আজিৰ যি যোগদান কল্পনা পাটোৱাৰী ডাঙৰীয়ানী, ইয়াত সোণতে সুৱগা চৰাব বুলি মই ভাবিছোঁ। এইকাৰণে আমি সাংস্কৃতিক জগতখনৰ মাজেৰে সকলো জাতি জনগোষ্ঠীক আমি একত্ৰিত কৰি সমন্বয়ৰ এক সংস্কৃতি আমি আগুৱাই লৈ যাব পাৰিম আৰু তাৰে এক মূল এম্বেছাডৰ বুলিয়ে কৈছোঁ, মূল এম্বেছাডৰ হ'ব আমাৰ। আৰু এই আমবাৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কল্পনা পাটোৱাৰীৰ অগপত যোগদানে উৎফুল্লিত কৰি তুলিছে অগপৰ নেতৃত্বক আৰু কল্পনা পাটোৱাৰীক লৈ নতুন সাজেৰে আত্মপ্ৰকাশ কৰাৰ কথা উল্লেখ কৰিছে অগপৰ নেতৃত্বই। কিন্তু জনপ্ৰিয় শিল্পীগৰাকীৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত আমি কিছু সময় পিছতে অধিক খবৰ লাভ কৰিবলৈ চেষ্টা কৰিম। যোগদানৰ কাৰ্যসূচীৰ সম্প্ৰচাৰ আমি আগবঢ়াই যাম। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ।